ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই মেলি আহিলোঁ ভাবিছোঁ চাহ একাপ খাওঁ বুলি আৰু এইপিনে মই ৰঙা চাহ পাতি দিলোঁ আৰু ৰাতিপুৱা শুই উঠি আমি ৰঙা চাহে খাওঁ মই আগতে মানে ঘৰত থাকোঁতে তেতিয়া গাখীৰ চাহ খাইছিলোঁ কিন্তু বিয়া হোৱাৰ পিছৰ পৰা মই ৰাতিপুৱা শুই উঠি মই ৰঙা চাহটোহে খাওঁ আৰু লগতে লৈ ল'লোঁ বিস্কুট দুখন আৰু এয়া এতিয়া মই ৰুটি বনাবলৈ এইপিনে পানী গৰম পাতি দিলোঁ ইলেক্ট্ৰিক কেটলিটোত আৰু দেখিছেনে একদম কিচেনটো একেবাৰে ক্লিন হৈ আছে একদম মানে ৰাতিয়ে মই কাঁহী বাতি ধুই মেলি কি কয় গেছটো ভালকৈ মুচি মেলি স্লেব মুচি একেবাৰে তেতিয়াহে শুওঁ নহ'লে ৰাতিপুৱা শুই উঠি লেটা পেটা চালে মানে ভাল নালাগে মানে মনটো বেয়া হৈ যায় মোৰ তো মানে যেতিয়া গা চা বেয়া থাকে তেতিয়া মানে বেলেগ কথা মন নাযায় তেতিয়া কৰিবলৈ তেতিয়া নকৰোঁ কিন্তু ভাল থকা অৱস্থাত মই মানে সদায় এইখিনি কাম কৰিয়ে থওঁ আৰু এয়া চাহ খাই মেলি লগতে আটা সানি এইপিনে মই ৰুটিও বনাই আছোঁ ৰাতিপুৱা যিহেতু কিবা এটা নাস্তা ভাল লাগে আৰু ৰুটিটো আমাৰ সদায় লাগে জানেই তো সেইবুলি আৰু ৰুটিটো মানে বনাওঁৱে আৰু দেখিছেনে কালি ৰাতিপুৱা ইমান ধুমা পিটা বৰষুণ দিছে আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ সকলো ভালে আছে আপোনালোকৰ দোৱা কৰিব মোৰো ভাল আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চালেই আৰু এতিয়া 11টা বজা নাই এতিয়া বাজিব আৰু মই এইপিনে কালি কাপোৰ ধুই দিছিলোঁ আৰু যিহেতু ইমানে বেয়া বৰষুণ দি আছে ৰাতিপুৱাই তো সেইকাৰণে মই এইকেইটা শুকাই মেলি ঘৰতে মেলি দিছিলোঁ ৱাশ্বিং মেচিনত শুকাই কিনে মানে ঘৰতে মেলি দিছিলোঁ আৰু এতিয়া মই এইকেইটা লৈ আহিলোঁ কাপোৰখিনি এইখিনি জাপি কিনে গড্ৰেজত সোমাই দিব লাগিব গোটেইকেইটা নতুন কাপোৰ হয় আৰু মই এতিয়া কামত লাগি যাওঁ ৰুমটো ক্লিন কৰিবলৈ আছে পটাপট কৰি লওঁ তাৰপিছত বাহিৰত ঘৰ গোটেইকেইটাও চাফা কৰাই নাইকিয়া সেইখিনিও চাফা কৰিম তো ঠিক আছে ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিলোঁ চাইজ একেবাৰে শেষলৈকে আৰু ইয়াৰ কাপোৰখিনি ধুই দিছিলোঁ বাহিৰতে থোৱা আছিলে চাফা কাপোৰে আছিলে কিন্তু মানে বাহিৰত থোৱা আছিলে যে সেইকাৰণে মানে ধুই দিলোঁ আৰু এতিয়া মই বিচনাবোৰো পাৰিম তো প্ৰথমতে এইকেইটা মই জাপি লওঁ তাৰপিছত বিচনা পাৰিম আৰু এয়া মই কাপোৰখিনি জাপিবলৈ লাগি গৈছোঁ মানে থলেই থোৱা হয় সেই কামখিনি কৰিম বুলি থলে থোৱা হৈ যায় পিছত কৰা নহয় তো সেইকাৰণে ভাবিছোঁ লগৰ কাম লগতে কৰি থৈ দিওঁ পিছত হ'লেও মই নিজেই কৰিবলৈ লাগিব তো সেইকাৰণে ধমাধম কৰি লৈছোঁ নিজৰ কামখিনি হৈ গ'ল আৰু এইখিনি হাজবেণ্ডৰ কাপোৰ হয় আৰু এইকেইটা মোৰ কাপোৰ আৰু টাৱেল এখন ধুই দিছিলোঁ সোমাই থৈ দিব লাগিব গড্ৰেজত তো ঠিক আছে সোমাই লওঁ তাৰপিছত আকৌ মই এতিয়া বিচনাখনো পাৰিব আছে আৰু এয়া দেখিছেনে কাপোৰখিনি জাপিয়ে লগতে মানে ঘৰটো চাফা কৰিবলৈ লাগি গ'লোঁ বিচনাখন যিহেতু মেইন একদম নাপাৰিলে ভালে নালাগে তো ধমাধুম বিচনাখন পাৰি লৈছোঁ আৰু নিজৰ সংসাৰখনৰ কাম নিজে কৰিবই লাগিব মন যাওক নাযাওক গাটো ভাল থাকক বেয়া থাকক সেইটো মতলব নাইকিয়া নিজৰ কামখিনি নিজৰ সংসাৰৰ নিজে কৰিবই লাগিব আগতে বিয়া হোৱাৰ আগত এইসব মানে বুজিয়ে নাপাইছিলোঁ সংসাৰ কাক কয় বা এনেকুৱা কেতিয়াবা টেনশ্যন এনেকুৱা মানে জীৱনত আহি পৰিব এইটো কেতিয়াও ভবাই নাছিলোঁ বিয়াৰ আগত আৰু মাহঁতেও এনেকুৱা মানে ৰাতিপুৱা শুই উঠিয়ে দিনটো এনেকুৱা কামবোৰ কৰি থাকে কিন্তু আমি সেইবোৰ বস্তু ফিল নকৰিছিলোঁ এতিয়া নিজে লাহে লাহে নিজৰ ওপৰত পৰিছে এতিয়া আমি লাহে লাহে বুজি পাইছোঁ যে সঁচাকৈ মাইকী মানুহবিলাকে যে কিমান কষ্ট কৰে নিজৰ সংসাৰখনৰ কাৰণে নিজৰ সংসাৰখন টিকাই থ'বলৈ কাৰণে মানে কিমান কষ্ট কৰে মানে এতিয়াহে বুজি পাইছোঁ এতিয়া যেতিয়া নিজে মাক হৈছোঁ নিজে সেইখিনি মানে কষ্ট কৰিছোঁ তো এতিয়া আমি বুজি পাইছোঁ যে সঁচাকৈ আমাৰ মাহঁতে আমাৰ কাৰণে যে কিমান কষ্ট কৰি আমাক মানে সৰুৰ পৰা ডাঙৰ কৰিলে পুৰাপুৰি ৰুম ক্লিন কৰা হৈ গ'ল ৰুম ক্লিন কৰা হৈ গ'ল এতিয়া মই যাওঁ বাহিৰৰ ৰুমকেইটা ক্লিন কৰোঁ আৰু ঘৰৰ পৰা অহাৰ পিছত ঘৰৰ পৰা অহা আজি 10 দিনতকৈও বেছি হৈ গ'লে মই ভিডিঅ' ষ্টাৰ্ট কৰাই নাই আজি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ এইকেইদিন ঘৰৰ ভিডিঅ'খিনিয়ে মই এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ যিহেতু সেইখিনি এডিট কৰি কিনে মই আপলোড কৰি আছোঁ আৰু যিসকলে চোৱা নাইকিয়া প্লিজ গৈ কিনে চাই আহিব আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আজিৰ দিনটোৰ কিমানখিনি কণ্টিনিউ কৰিব পাৰোঁ ক'ব নোৱাৰোঁ কিন্তু চেষ্টা কৰিম তো ঠিক আছে বাকী কামখিনি মই কৰি লৈছোঁ কাম কাজ কৰি মেলি এটা মাজৰি মই গা চা ধুই ল'লোঁ কাপোৰ কানি একালমান আছিল সেইখিনিও ধুলোঁ কাঁহী বাতিও ধুলোঁ চব কাম কৰা মেলা হৈ গ'ল অকলে বেটাক ফ্ৰেছ কৰাবলৈ আছে বেটা আছে বৰমাহঁতৰ ঘৰত খেলি আছে আহিলে তাক ফ্ৰেছ কৰাই দিম আৰু অকল মানে ভাত বনাব আছে তৰকাৰী চব মই বনাই ল'লোঁ ৰাতিপুৱাতে বনাই লৈছিলোঁ সেইখিনি আৰু আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ এতিয়া মই অকণমান দেৰি বহাৰ পিছত 10-15 মিনিট তাৰপিছত যাম মই ভাতকেইটা পাতি দিম তো ঠিক আছে আৰু এয়া মই ভাত পাতি দিলোঁ লগতে বেটাৰ কাৰণে খিচিৰি অকণমান পাতিছোঁ আৰু চাহ একাপ বনালোঁ একদম কাম চাম কৰি ভাগৰ লাগি গ'ল যিহেতু তো ভাবিলোঁ চাহ আৰু আজি হৈ গ'ল নেক্সট ডে গধূলি এতিয়া হৈ গ'ল গধূলি 7টা বাজিবলৈ হ'ল চবৰে চাহ তাহ খুৱাব দেৰিয়ে হ'ল মই অকলে চাহ খাবলৈ আছোঁ চাহ খোৱাই নাইকিয়া এতিয়ালৈকে তেতিয়া মই চাহ খাবলৈ লৈছোঁ
তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আৰু কালিৰ পৰা ভিডিঅ' কৰিবলৈ একেবাৰে মনতে নাছিলে, আৰু বেটাই মোৰ ৰুমটোৰ অৱস্থা পূৰা বেয়া কৰি থৈছে। মই এতিয়া চাহ তাহ খাই বহুত ঠিক ঠাকো কৰিব লাগিব। আৰু ঠিক আছে, ভিডিঅ'টো চাই যাব। এয়া মই খাবলৈ লৈছোঁ বিৰিয়ানী, আৰু লগতে আছে কণী আৰু চাহ আৰু লং। তো এয়া হৈছে আজিৰ নাস্তা। ভোক লাগিছে সেইকাৰণে খাব লৈছোঁ। আৰু এতিয়া হ'ব ৰাতি, আৰু মই ভাত বনাবলৈ আহিলোঁ। বহুত দেৰিয়ে হ'ল পাকঘৰত অহা। আৰু ভাতত আজি মানে ভাত পাতি দিলোঁ, তৰকাৰী কি বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আনিছিলে ব্ৰইলাৰ ৰাতিৰ কাৰণে, আৰু এয়া মই ব্ৰইলাৰ ধুই মেলি কিনে একদম হেৰি কৰি লৈছোঁ। যিখিনি লাগে মই সেইখিনি এতিয়া লৈ লৈছোঁ। আৰু কেৰাহীখনত তেল দি কিনে গৰম হ'বলৈ পাতি দিলোঁ, পিঁয়াজ কাটি ল'লোঁ, আলু কাটি ল'লোঁ, আৰু এইপিনে মই ভাত পাতি দিলোঁ। আৰু মছলা চছলা ভালকৈ ভাজি মেলি মই ব্ৰইলাৰখিনি দি দিলোঁ। আৰু এতিয়া আলুখিনি দি দিম। এইখিনি দি কিনে ভালকৈ কচাই ল'ম। কচাই কিনে যেতিয়া সিজি আহিব আলু আৰু ব্ৰইলাৰখিনি, তেতিয়া মই ইয়াত জোল দিম। আৰু বেছি মানে এগালমান জোল নিদিওঁ, মানে অলপ থুপথুপীয়াকৈ বনাম, মানে যেনেকৈ ভাতখিনি খাব পাৰি। আৰু যিহেতু দাইল বনোৱা নাই কি এতিয়া ৰাতি, আৰু ইমানবোৰ বস্তু বনোৱা হ'লে একচুৱেলি খোৱাও নাযায়। আৰু এয়া মোৰ তৰকাৰীখিনি প্ৰায় বনোৱা হ'লেই, আৰু পিনে মই চালাডো কাটি আছোঁ। আৰু এয়া তৰকাৰীখিনি হৈ গ'ল। আৰু মই এই তৰকাৰী পাতি কিনে এগালমান কাঁহী বাতি চাহি বাতিও ধুলোঁ। একেবাৰে চব কাম কাজ আজৰি হৈ গ'লোঁ। আৰু এতিয়া বেটাক খুৱাবলৈ যাম। বেটাক খুৱাই বোৱাই মই এয়া ৰুমটো ক্লিন কৰি ল'লোঁ, পূৰা লেতেৰা কৰি থৈছিলে। মোৰ কাম চাম হৈ গ'ল। এগালমান কাঁহী বাতি ধুলোঁ, ভাত পানী বনালোঁ, কাপোৰ মেলিলোঁ, আৰু এতিয়া ৰুম চুমবোৰ ক্লিন কৰিলোঁ। বিচনা চিচনাবোৰ একদম লেতেৰা কৰি থৈছিলে বেটাই, সেইবোৰ ঠিক ঠাক কৰিলোঁ। ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। তো ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব।